ডিয়াৰ ষ্টুডেণ্ট, যেহেতু HSSC 2026 একেবাৰে ওচৰ চাপিছে, এতিয়া বিভিন্ন সময় ছাত্ৰ ছাত্ৰী লগতে অভিভাৱকসকলে প্ৰশ্ন কৰি থাকে যে HSSC 2026ত ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন লগতে ষ্টাৰ লেটাৰ ডিষ্টিংশ্যন পোৱা ছাত্ৰ ছাত্ৰীক অসম চৰকাৰে কি কি পুৰস্কাৰ প্ৰদান কৰিব। মেট্ৰিক পৰীক্ষা আৰম্ভ হোৱালৈকে অসম চৰকাৰে 4,35,000 ছাত্ৰ ছাত্ৰীক পাৰ মান্থ 300কৈ প্ৰদান কৰিব আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে HSSC 2026ত 75% নাইবা অধিক নম্বৰলৈ উত্তীৰ্ণ হ'ব পাৰিব, তেওঁলোকক অসম চৰকাৰে আনন্দৰাম বৰুৱা এৱাৰ্ডৰ অধীনত 12,500 টকা প্ৰদান কৰিব আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে 60% নাইবা অধিক নম্বৰলৈ উত্তীৰ্ণ হ'ব পাৰিব, তেওঁলোকে অসম চৰকাৰ নাইবা বিভিন্ন ধৰণৰ প্ৰাইভেট স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এই মেট্ৰিক পৰীক্ষাত থাৰ্ড ডিভিজন নাইবা ছেকেণ্ড ডিভিজন পাব, তেওঁলোকক অসম চৰকাৰে কোনো ধৰণৰ পুৰস্কাৰ প্ৰদান নকৰে। ইয়াৰ উপৰিও তেওঁলোকে কোনো ধৰণৰ স্কলাৰশ্বিপত এপ্লাই কৰিব নোৱাৰে। যদিও তেওঁলোকে এপ্লাই কৰে, তেওঁলোকে স্কলাৰশ্বিপৰ এমাউণ্ট অৰ্থাৎ টকা নাপাব। এতিয়াও কিন্তু সময় আছে। তোমালোকে যদি এই মেট্ৰিক পৰীক্ষাত 80 নাইবা 90% নম্বৰলৈ উত্তীৰ্ণ হ'ব বিচৰা আৰু এই পুৰস্কাৰবোৰ পাব বিচৰা, তেতিয়াহ'লে এই ডেইলি ষ্টাডি ৰুটিনখন মানি চলিবা। আজিৰ পৰাই যদি এই ষ্টাডি ৰুটিনখন মানি চলিব পাৰা, তেতিয়াহ'লে তোমালোকে মেট্ৰিক পৰীক্ষাত ভাল এটা নম্বৰলৈ উত্তীৰ্ণ হ'ব পাৰিবা। লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে।